ডিবি নিউজ তাই সৰু ছোৱালী প্ৰথমবাৰ বুলি ক্ষমা কৰি দিয়ক এয়া গৰিমা গাৰ্গে কিয় ক'লে প্ৰজন্মৰ একাংশ লোকৰ হৈছে কি আমি প্ৰজন্মৰ একাংশ লোকে জ্যেষ্ঠসকলক সন্মান কৰিব নাজানো নেকি এনে ধৰণে এতিয়া সামাজিক মাধ্যমত সমালোচনা কৰিছে একাংশই কিয়নো হেহতীয়াভাৱে জুবিন গাৰ্গ অসমৰ হিয়াৰ আমঠু যাক লৈ অসমে গৌৰৱ কৰে অসমৰ হিয়াৰ আমঠু জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ আহিছিল যতীন বৰাৰ কন্যা আস্থা বৰাই আৰু আস্থা বৰাই সাংবাদিকৰ আগত মন্তব্য কৰিছিল জুবিন গাৰ্গক অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক জুবিন বুলি আৰু ইয়াৰ উপৰিও তই হি ইত্যাদি বিভিন্ন ধৰণৰ শব্দ প্ৰয়োগ কৰিছিল যাৰ ফলস্বৰূপে সামাজিক মাধ্যমত একাংশই ক'বলৈ বাধ্য হৈছে যে আস্থা বৰাৰ পৰিয়ালৰ লগত ঘৰৰ মানুহক ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে আপাদেউ বুলি কেনেকৈ মাতিব লাগে বা পিতৃৰ লগত থকা সম্পৰ্ক লগত বন্ধুৰ লগত কেনেকৈ সম্পৰ্ক কৰিব লাগে এই সম্পৰ্কে জ্ঞান দিয়া নাই নেকি আস্থা বৰাৰ পৰিয়ালৰ লোকে অৰ্থাৎ অভিনেতা যতীন বৰাক প্ৰশ্ন কৰিছে সামাজিক মাধ্যমত বিভিন্নজনে যে অভিনেতা যতীন বৰাই কিয় ল'ৰা ছোৱালীক উচিত শিক্ষা দিয়া নাই এনে ধৰণে সমালোচনা কৰিছে জুবিন গাৰ্গৰ বিয়োগৰ পিছত সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ আহিছিল আস্থা বৰা হ'ল অভিনেতা যতীন বৰাৰ কন্যা আৰু যতীন বৰাৰ কন্যা আস্থা বৰাই সাংবাদিকৰ আগত জুবিন গাৰ্গ প্ৰসংগত মন্তব্য কৰিছিল জুবিন বুলি আৰু ইয়াৰ পাছতেই কণমানি ছোৱালীজনীৰ হৈ সামাজিক মাধ্যমতে স্পষ্টীকৰণ দিছে গৰিমা গাৰ্গে কিয় লিখিলে কি কৰিলে একাংশই কেনেধৰণে সমালোচনা কৰিছে আস্থা বৰাক সকলো জনাম এই প্ৰতিবেদনত কিন্তু গৰিমা গাৰ্গে সামাজিক মাধ্যমতে স্পষ্টীকৰণ দিছে প্ৰথম বুলি সৰু বুলি ক্ষমা কৰি দিয়ক এতিয়া সামাজিক মাধ্যমত সচেতন লোকে লিখিবলৈ আৰম্ভ কৰিছে সমাজ কোন দিশে প্ৰজন্মৰ একাংশ লোক কোন দিশে গতি কৰিছে আমি জ্যেষ্ঠসকলক সন্মান কৰিব নাজানো কিয় আপোনালোকে এই সময়ত কোৱাৰ বাবে বেয়া নাপাব জুবিন আৰু মোক গৰিমা বুলি মাতিবলৈ শিকাইছিল জুবিনে ৰাজহুৱা ক্ষেত্ৰত আস্থাই কিবা এটা ভুল কৰিছে যদি হেয়া ইচ্ছাকৃত নহয় আপোনালোকে শুধৰাই দিব প্ৰথম বুলি ক্ষমা কৰিব সৰু ছোৱালী তাই শিকিব আপোনালোকে এই সময়ত কোৱাৰ বাবে বেয়া নাপাব দোষ নধৰিব এনে ধৰণে সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছে গৰিমা গাৰ্গ শইকীয়াই কাৰণ গৰিমা আৰু জুবিন গাৰ্গক জুবিন আৰু গৰিমা বুলি মাতিবলৈ শিকাইছিল হেনো জুবিন গাৰ্গে এনে ধৰণে সামাজিক মাধ্যমত ৰাজহুৱাকৈ স্পষ্টীকৰণ দিছে গৰিমা গাৰ্গে আনহাতে ৰাজহুৱা স্থানত এনে ধৰণে আস্থা বৰাই ক'ব নালাগিছিল বুলিও মন্তব্য কৰিছে সামাজিক মাধ্যমতে ইতিমধ্যে পোষ্ট কৰিছে গৰিমা গাৰ্গ শইকীয়াই সৰু ছোৱালী তাই শিকিব আৰু এই সম্পৰ্কে ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দিছে কমেন্ট কৰিছে একাংশ যে তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লোকসকলে কোনো ধৰণৰ কথা শিকোৱা নাই নেকি জ্যেষ্ঠসকলক কেনেকৈ সন্মান কৰিব লাগে কিছু পোষ্ট আপোনালোকক দেখাইছো কেনে ধৰণে সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন হৈছে এতিয়া অভিনেতা যতীন বৰাৰ কন্যা আস্থা বৰা ইতিমধ্যে অভিনেতা নৱনীতা অৰ্থাৎ যতীন বৰাৰ পত্নীক লৈও প্ৰশ্ন কৰিছে যে কি হ'ল তেওঁলোকৰ পৰিয়ালৰ লোকসকলে কিয় উচিত শিক্ষা দিয়া নাছিল আৰু এনে ধৰণৰ ট্ৰল চলি থকাৰ সময়তে গৰিমা গাৰ্গ শইকীয়াই সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে যি পোষ্টত উল্লেখ কৰিছে যে তাই সৰু ছোৱালী আৰু তাইক ক্ষমা কৰি দিব লাগে প্ৰথমবাৰ বুলি ক্ষমা কৰি দিব লাগে বুলি ইতিমধ্যে মন্তব্য সামাজিক মাধ্যমত পোষ্ট কৰিছে গৰিমা গাৰ্গ শইকীয়াই যি পোষ্টত উল্লেখ কৰিছে যে জুবিন গাৰ্গে সৰু থকাৰ সময়তেই হেনো জুবিন গাৰ্গক জুবিন বুলি মাতিবলৈ শিকাইছিল যি পোষ্টত উল্লেখ কৰিছে আপোনালোকে এই সময়ত কোৱাৰ বাবে বেয়া নাপাব দোষ নধৰিব আস্থা গীত অৰ্থাৎ যতীন বৰাৰ ল'ৰা আৰু জীয়ৰী বিৰিনা ৰাজেশ ভূঞাৰ জীয়ৰী ডিম্মী ইত্যাদি লোকসকলক বহুকেইটা ল'ৰা ছোৱালীৰ জন্ম হোৱাৰ সময়তে ডাঙৰ হৈ ইহঁতে মোৰ বন্ধু হ'ব বুলি জুবিনে মাত ফুটতে শিকাইছিল জুবিন আৰু মোক গৰিমা বুলি মাতিবলৈ গতিকে এই কণমানি কেইটাই আমাক তেনেকৈ মাতে খুব মৰমত আৰু আদৰত যত্ন লয় জুবিন আৰু মই কোনোটোকে বেছি মৰম কৰোঁ এই সন্দৰ্ভক লৈ গৰ্ব আৰু অভিমানবোৰ চলি থাকে বিভিন্নজনে মতামত কৰা দেখা পোৱা গৈছে কিছু মন্তব্য আমাৰ তো আছে মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ
ইতিমধ্যে PCR টিমৰ কিছু কাৰিকৰী বিজুতি ঘটিছে, যাৰ বাবে হাফ প্লেটৰ সময়ত কিছু পৰৱৰ্তী বাতৰিৰ টেক্সট কিছু কৈছে, তাৰ বাবে খুবেই দুখিত। এই মুহূৰ্তত আমি প্ৰতিবেদনত জনাই আছো যে যতীন বৰাৰ কন্যা আস্থা বৰাক লৈ সামাজিক মাধ্যমত বিভিন্নজনে মতামত কৰিছে। কি কৈছিল আস্থা বৰাই, আপোনালোকক মন্তব্যটো শুনাবলৈ চেষ্টা কৰিম। আস্থা বৰাই কি কৈছিল, জুবিন গাৰ্গৰ কন্যা আস্থা বৰাই জুবিন গাৰ্গ প্ৰসংগত কি কৈছিল, মই মন্তব্যটো শুনাই ল'বলৈ শুনাম। এই মুহূৰ্তত ডিবিনিউজ দৰ্শকসকলক যতীন বৰাৰ কন্যা আস্থা বৰাই জুবিন গাৰ্গৰ ছবিখন চোৱাৰ পিছতে কি মন্তব্য কৰিছিল, সেই মন্তব্য আপোনালোকক শুনাই লৈছো। সি আমাক সদায় কৈ গৈছিল যে শেষ বুলি ক'লে এইটো শেষ নহয়। সেই কথাষাৰি মই মনত ৰাখি আজি এই চিনেমা চাব আহিছোঁ। সঁচাকৈ বেয়া লাগিছে, কিন্তু নাজানো ভিতৰৰ পৰা এনেকুৱা লাগিছে সি আমাৰ মাজত থাকিব সেইটো সময়ত। আৰু এইকেইদিন 40 দিন হ'ল, ক'ব গ'লে জুবিন আমাৰ মাজত নাই এতিয়া, কিন্তু তাক বৰকৈ মনত পৰিছে আজি। সি চাগে আমাক খুব বেছি ভাল পাইছে, আমি সকলোবোৰে যেনেকৈ আগুৱাই আহিছোঁ। আৰু জুবিনে সদায় এটা কথাই কয় যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে সদায় ভাল কাম কৰি যাব লাগে। মই জুবিনক আজি ইয়াৰ পৰাই প্ৰমিছ কৰিছোঁ য'তে আছে যে মই বিৰিণা আমাক নিজৰ ছোৱালী বুলি মাতিছিল, যে আমি সদায় তাৰ আশাবোৰ পূৰা কৰি যাম আৰু সদায় ভাল কামবোৰ কৰিম বুলি আশা কৰিছোঁ। উই ৰিয়েলি মিছ ইউ জুবিন, আজি তোমাক বহুত মনত পৰিছে। জুবিন আৰু যতীন এটা জ্যোতি, যিটো জ্যোতিৰ কথা সকলোৱে চিনি পায়। জুবিন, যতীন, মুনিন। আজি জুবিন যতীনৰ জ্যোতিটোৰ সন্দৰ্ভত আপোনাৰ পিতৃ যিহেতু কি ক'ব, কেনেকৈ পাইছিল অকণমান যদি স্মৃতি? পাপা এইটো কৈয়ে গৈ আছে, মুনিন বৰ্তাও নাই, জুবিনো নাই এতিয়া। পাপা খুব অকলশৰীয়া অনুভৱ কৰিছে। মই এটাই হাতযোৰ কৰি অসমবাসী ৰাইজক এনেধৰণে মন্তব্য কৰাৰ পাছতে সামাজিক মাধ্যমত বিভিন্নজনে মতামত কৰিছে। একাংশই লিখিছে যে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ কি হ'ল, জুবিন গাৰ্গক নিজৰ ছোৱালী বুলি গণ্য কৰাৰ পাছত জুবিন গাৰ্গক কিয় জুবিন বুলি মাতিলে, এনেধৰণে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণৰ ট্ৰল কৰা দেখা পোৱা গৈছে। বিভিন্নজনে মতামত কৰিছে, পৰিয়ালকো সাঙুৰ খুৱাইছে যে পৰিয়ালৰ লোকসকলে কিয় উচিত শিক্ষা দিয়া নাই বা প্ৰজন্মৰ একাংশ লোকৰ হৈছে কি, এনেধৰণেও এতিয়া সামাজিক মাধ্যমত বিভিন্নজনে মতামত কৰা দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত অভিনেতা বৈকুণ্ঠ প্ৰিন্সেও আমালৈ এটা মতামত কৰিছে। এই সন্দৰ্ভত আমি সম্ভৱ হ'লে এই মতামতটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। জুবিন গাৰ্গ প্ৰসংগত শেহতীয়াভাৱে হোৱা সামাজিক মাধ্যমত ট্ৰলৰ পিছতে অভিনেতা বৈকুণ্ঠ প্ৰিন্সৰ এটা মতামত, সেই মতামত আপোনালোকক দেখাই দিছোঁ। যোৱাকালি মুক্তি হোৱাৰ পাছত মানুহে যেনেকৈ ৰৈ ৰৈ বিনাইছে, কান্দি কান্দি মানুহৰ চকুৰ পানীয়ে বাট নেদেখা হৈছে। আমি ঘৰতে ভিডিঅ'বোৰ চাই চাই কান্দিছোঁ। সেইটো একদম পিয়ৰ কথাটো হ'ল যে সকলোৱে কান্দি আছে। খুব দুখৰ এটা পৰিৱেশ অসমত বিৰাজ কৰি আছে। জুবিন গাৰ্গৰ এই ঘটনাটো কেনেকৈ হ'ল, কেনেকৈ ন্যায় পাব, সেই কিছুমান কথাই আমাৰ মনত যথেষ্ট খুৰধৰণিৰ সৃষ্টি কৰি আছে, যাৰ কাৰণে আমাৰ টোপনি নাই বা ভাতকেইটা খাইছোঁ যদিও চবৰে এটাই প্ৰশ্ন যে জুবিন গাৰ্গৰ কিয় এনেকুৱা হ'ল। তাৰ মাজতে আহি ওলাল যতীন বৰাৰ ছোৱালী। এতিয়া কথাটো হ'ল যে যতীন বৰা ডাঙৰীয়াৰ অভিনেতা যতীন বৰা ডাঙৰীয়াৰ ছোৱালীগৰাকীয়ে যোৱাকালি চিনেমাখন চোৱাৰ পাছত নে আগত তেওঁ সংবাদ মাধ্যমৰ ওচৰত এটা মন্তব্য কৰিলে। মন্তব্যটো কৰিলে যে জুবিন বুলি ক'লে। এতিয়া কথাটো হ'ল এই সময়ত গৰিমা শইকীয়া গাৰ্গৰ চকু পানী দেখি হাজাৰ হাজাৰ মানুহে কান্দি আছে। তেওঁ পৰিস্থিতি পৰিৱেশটো দেখিছে, তেওঁ অৱস্থাটো কেনেকুৱা। এই মুহূৰ্তখিনিত গৰিমা শইকীয়া গাৰ্গো বাধ্য হৈ গৈছে যে বেলেগ এজন মানুহৰ হৈ ক্লিয়াৰিফিকেশ্যন দিবলৈ। ছ'চিয়েল মিডিয়াটো আপোনালোকে ভাবক কেনেকুৱা শক্তিশালী মাধ্যমলৈ পৰিৱৰ্তন হৈছে। ই মানুহক একেবাৰে শেষ কৰিব পাৰে মানসিকভাৱে, শাৰীৰিকভাৱে। মানসিকভাৱে এজন মানুহক হতাহত জ্ঞান শেষ কৰাই দিব পাৰে ছ'চিয়েল মিডিয়াই। আমি চিন্তা নকৰোঁ। মই যেতিয়া যতীন বৰাৰ ছোৱালীৰ বিষয়ে কালি এটা পোষ্ট লিখিলোঁ যে তাই নিজৰ জুবিন দাই বিচাৰিছিল যে জুবিন বুলি মাতক, গতিকে তাই যদি মন্তব্যটো নিদিয়া আগত তেওঁ নকলেহেঁতেন যে মই জুবিন বুলিয়ে কৈছোঁ কাৰণ তেওঁ জুবিন বুলি কোৱাটো বিচাৰিছিল, গতিকে তেওঁ কথাটো কোৱাৰ আগত কৈ লৈছে যে জুবিনে মোক জুবিন মানে বুলি ক'ব কৈছিলে। আৰু সেই কথাটো আজি গৰিমা শইকীয়া গাৰ্গেও ফেচবুকৰ জৰিয়তে লিখিছে কেইগৰাকীমান মানুহৰ কথা। এতিয়া কথাটো হ'ল এই সময়খিনিতো ইমান বেয়া সময়ত গৰিমা বৌয়ে হাতত কলম তুলি ল'বলগীয়া হৈছে বেলেগৰ বাবে। আপুনি ভাবক ছ'চিয়েল মিডিয়াটো কেনেকুৱা ধৰণৰ বস্তু। ছোৱালীজনী যতীন দাৰ ছোৱালীজনী সৰু ছোৱালী, তাই যিদেক কথাটো ক'লে সেই সম্পৰ্কে মই সমৰ্থনত এটা পোষ্ট লিখিছিলোঁ। তেতিয়া মোক লিখিছে যে আপোনালোকৰ নিচিনা মানুহৰ বাবে ল'ৰা ছোৱালী বেয়া হয়।
এতিয়া মই নিজে বাধ্য হৈ গ'লো ভাবিবলৈ মানে মই শংকিত হৈ গৈছোঁ যে মই অসমৰ ভিন্ন ঠাইলৈ গৈ ভিন্ন সভাত ল'ৰা ছোৱালীৰ চাৰিত্ৰিক গঠনৰ ওপৰত মই ভাষণ দিওঁ এতিয়াৰ পৰা বাদ দিম বুলি ভাবিছোঁ ছ'চিয়েল মিডিয়াই এনেকুৱা ধৰণৰ সমালোচনা কৰে যিবোৰ সমালোচনা এই সময়টোত আমি এটা আলোচনাত থাকিব লাগে যে আমি ন্যায়টো কেনেকৈ পাম ন্যায় যুঁজখন আমি কেনেকৈ আগুৱাই নিম কিমান জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিম কিন্তু আমাৰ সেইটো ধান্দা নাই আমি ক'ত কেনেকৈ পাইছোঁ যাকে তাকে বিতৰ্কলৈ আনিছোঁ বিতৰ্ক কৰিব লাগে আজি জুবিন গাৰ্গৰ ভগ্নী আৰু জুবিন গাৰ্গৰ পত্নীৰ অৱস্থাটো চাই কিমান দুখ লাগি আছে কিমান কষ্টকৰ সেই কথাখিনি আমি সকলোৱে বুজিব লাগে গতিকে মই খুব কষ্ট পাইছোঁ এই কথাখিনিত যে এনেকুৱা কৰিব নালাগে এনেকুৱা ধৰণৰ মানসিকতা থাকিলে মই ভাবোঁ আমাৰ সমাজখন বহুত পিছলৈ গুচি যাব সৰু ছোৱালী এজনী কিবা এটা কথা কৈছে মৰমত জুবিন বুলি মাতে তাক জুবিন বুলি মাতিবলৈ জুবিন দাই কৈ থৈ গৈছে কাৰণে তাই ভাবিছে যে জুবিন দাৰ আত্মাটো এটলিষ্ট তাই জুবিন বুলি মাতাক লৈ যাতে শান্তি পায় আৰু ছ'চিয়েল মিডিয়া এনেকুৱা এটা মাধ্যম যিটো সময়ত গৰিমা শইকীয়া গাৰ্গে চকুৰ পানীয়ে বাট দেখা নাই সেইটো সময়ত মানে তেওঁ বেলেগৰ হৈ কাউণ্টাৰ দিব লগা হৈছে নিজৰে ইমান দুৰৱস্থা চলি আছে নিজৰ জীৱনক লৈ ইমান কষ্টত আছে তথাপি বেলেগৰ কাৰণে তেওঁ বাইট এটা মানে এটা লিখনি দিব লগা হৈছে ভাবক কেনেকুৱা হৈ গৈছে গোটেই পৃথিৱীখন সমালোচনা নহয়নে বাৰু আৰু যিয়ে নহওক আৰু মই মানুহবিলাকক কওঁ আমাৰ মানুহবিলাকক অলপ অহংকাৰবিলাক কম কৰিব লাগে সকলোৱে এখন সমাজৰ লগত ধুনীয়াকৈ বাস কৰি চলিবলৈ আজিকালি মোৰ কথা ক'বলৈ ভয় লাগে মই মিডিয়া দেখিলে পলোৱা হৈছোঁ কাৰণ কিবা এটা ক'লে মানুহে বেলেগ উলিয়াই লৈগে গতিকে সকলোৱে চাবচোন নিজৰ ঘৰতো মানুহ পৰিয়াল থাকে সকলোৱে কেনেকৈ এটা কথা ক'ম মানুহক ইমান মানসিক হাৰাশাস্তি কৰাটো বিনা কাৰণত মই ভাবোঁ বেয়া আৰু বহুত কিবা কিবি কথা লিখি আছে মই নাজানো কিন্তু মই ভাবোঁ যে যিটো বিষয়ে আলোচনা কৰিব লাগিব লাগে য'ত ত'ত লাগিব লাগে এনে বেলেগ কথাত ফালৰি কাটি গুচি যাব নালাগে আমাৰ কথাটো হ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু আমি বিচৰা ধৰণে ন্যায়